ভিডিঅ' ৰেকৰ্ডিং কৰি লৈ লওক যিমান চৰকাৰী ভূমিত বাস কৰি থকা লোক আছে সকলোকে মেডি পট্টা বিজেপি দলে হাতত তুলি দিব আমাক মাটিৰ অধিকাৰ লাগিবই লাগিবনে নাই আৰু ৰাইজ বিজেপি দলে আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো মই যদি মাটি কিনা বেচা কৰিব খোজো 15ৰ পৰা 30 দিনৰ ভিতৰত এছডিচিয়ে পাৰমিশন দিব লাগিবই এতিয়া মই আপোনালোকক দেখাবলৈ আহিছোঁ আমাৰ কঠীয়াখিনিৰ অৱস্থা আপোনালোকক মই এনেই প্ৰথম এপাক ঘূৰোঁতেহে দিছিলোঁ ভিডিঅ'টো আৰু এতিয়া তাৰ পাছত আমাৰ কঠীয়াখিনি কি অৱস্থা কৰি থৈ গ'ল চাওক এবাৰ এয়া চাওক দেখা পাইছেনে এয়া তুলিব পৰা অৱস্থাত নাই কিমান কেনেকৈ খান্দি থৈ গৈছে কেনেকৈ কঠীয়াখিনি অৱস্থা কৰি থৈ গৈছে এবাৰ চাওক আৰু তাৰ পাছত আপোনালোকে আপোনালোকৰ ফালৰ পৰা মন্তব্য আগবঢ়াওক এয়া চাওক আমিতো কোৱা নাছিলোঁ কোনোদিন মাটি এৰি নিদিওঁ বুলি অকল আজিৰ সময়খিনি বিচাৰিছিলোঁ মই